তেওঁৰ ওচৰলৈ মানে এই জীৱ জন্তুবোৰ নিজে নিজে আহে দেই মানে এবাৰ ধুমুহা বৰষুণত তেনেকৈ এটা বান্দৰ আহিলে বান্দৰটো কি কাৰণত কেনেকৈ খাৰঘুলি ষ্টুডিঅ'টো থাকোঁতে বাৰাণ্ডাত আহি পেলাই ধুমুহা বৰষুণ একদম বাহিৰত বিৰাট বৰষুণ আৰু বতাহ বান্দৰটো আহিছে অলপ ইনজিঅ'ৰ্ড আঘাতপ্ৰাপ্ত হৈ তাৰপিছত বান্দৰ পোৱালি এটা তাক বুটলি আনিলে আনি চিকিৎসা কৰিলে পিছদিনাখন তেনেকৈ আমাৰ তালৈ ডক্টৰো আহি থাকে মানে পেট আহি থাকে মধুসূদন অঁ তাৰপিছত তাক ৰাখিলে মানে ইমানেই লগত থাকে কোচতেই থাকে লগত একেলগে শুৱে একেখন পিছত আৰু প্ৰতিটো প্ৰাণীৰে কিন্তু নামাকৰণ হয় আকৌ দেই আমাৰ ঘৰত তাৰ নাম আছিলে মধুসূদন গাৰ্গ আৰু গাৰ্গ উপাধিটো সকলোকে দিব মধুসূদন গাৰ্গ একদম 6 মাহমান থাকিলে আৰু লগতে বিচনাত শুৱে একেখন কম্বলৰ তলত একেটা গাৰুতে মধুসূদন শুই থাকে তাৰ যেনেকৈ আহিলে এটা বগলী এবাৰ বগলীটো মানে একদম এনেই কান্ধতে বহি থাকে ওপৰলৈ চাই কিবা ভাবি থাকে নহয় সেইকাৰণে তাৰ নাম দিলে বগলীজনীৰ নাম দিলে উদাসীন গাৰ্গ তাৰপিছত কাউৰী এটা আহিলে কাউৰীটোৰ নাম আছিলে কাকু গাৰ্গ